দুদিন আগলৈকে ভাল দুদিন পিছতেই বেয়া আপোনালোকে নিশ্চয় গম পাইছে যে ভূপেন বৰাই এখন পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈলৈ অখিল গগৈয়ে সামাজিক মাধ্যমত কংগ্ৰেছ দলৰ বিৰুদ্ধে কোৱা মন্তব্যক লৈ ইতিমধ্যে এক চৰ্চা হৈছে দলৰ মজিয়াত যেটো এক চৰ্চা হৈছে যে কিয় অখিল গগৈয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে কৈছে এই কথাখিনিক লৈ যেটো চৰ্চা হৈছে যাৰ কাৰণে ইতিমধ্যে ভূপেন বৰাই অখিল গগৈলৈ যেটো পত্ৰ প্ৰেৰণ কৰিলে এই কথাবিলাক এতিয়ালৈকে বৰ্তমানলৈকে স্পষ্ট হোৱা নাই কাৰণ ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈয়ে কংগ্ৰেছ দলৰ হৈ কিমান কি কৰিলে হেহতিয়াকৈ নিশ্চয় আপোনালোকে দেখি আছে যে ধুবুৰীত কেনেধৰণে প্ৰচাৰ চলালে প্ৰত্যেকটো সমষ্টিত যেটো অখিল গগৈয়ে যেটো প্ৰচাৰ চলাইছিলে মাত্ৰ দুটামান সমষ্টিৰ বাহিৰে যথেষ্ট কষ্ট কৰিছিলে আৰু কষ্ট কৰি অৱশেষত যেটো এটা ফল লাভ কৰাই নাই ফল খাবলৈ নেপাওঁতেই যি ধৰণৰ এটি দলটোৰ মাজত যি মনোমালিন্য হৈছে অখিল গগৈ আৰু কংগ্ৰেছ দলৰ মাজত কিয় হৈছে আসলে এই কথাবিলাক স্পষ্ট হৈ পৰিব অতি সোনকালে কাৰণ বৰ্তমানলৈকে অখিল গগৈ এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভূপেন বৰাৰ ফালৰ পৰা যেটো পত্ৰ প্ৰেৰণ কৰা হৈছে অখিল গগৈ এই ক্ষেত্ৰত হয়তো মুখ খুলিব কিয় কংগ্ৰেছ দলৰ বিৰুদ্ধে ক'ব লগা হ'ল বা কেতিয়াবা হয়তো কথা কওঁতে হয়তো স্লিপো হ'ব পাৰে এনেকুৱা বহুত হয় এনেকুৱা ঘটনা ঘটে কেতিয়াবা বিজেপি দলক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলকো সমালোচনা কৰিবলগীয়া হয় কাৰণ দুইটা দলেই ভুল কৰি থৈছে কিন্তু সেই কাৰণে হয়তো অখিল গগৈ হয়তো কথাখিনি ক'ব পাৰে এটা কি কাৰণে ক'লে এই কথাবিলাক স্পষ্ট হৈ বৰ্তমানলৈকে পৰা নাই কিন্তু কথা হ'ল যে তাৎক্ষণিকভাৱে ভূপেন বৰাই কিয় পত্ৰ প্ৰেৰণ কৰিলে হয়তো ফোনযোগেও কথাখিনি জনাব পাৰিলেহেঁতেন বা দলৰ মধ্যে তেওঁলোকে আলোচনা কৰি কথাখিনি ইমানতে সমাপ্ত কৰিব পাৰিলেহেঁতেন কিন্তু ছ'চিয়েল মিডিয়াত কিয় এৰি দিলে এই পত্ৰখন তাকে লৈ এক চৰ্চাও হৈ আছে গোটেই কথাবিলাকক লৈ ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়া আজি যিখিনি মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্য আপোনালোকক শুনাবলৈ বিচাৰিছোঁ এই মুহূৰ্তত আমাৰ লগত ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা ডাঙৰীয়া আছে দাদা আপোনাক লাইভলৈ নমস্কাৰ জনাইছো ধন্যবাদ এই গোটেই বিষয়টো ভূপেন বৰা ডাঙৰীয়া যেটো পত্ৰ দিলে আপোনাৰ অখিল গগৈলৈ কি ক'ব আপুনি ভূপেন বৰাৰ পত্ৰখন মই অলপ ওলাই গৈছিলোঁ বাহিৰলৈ মই এতিয়াও পঢ়া নাই কিন্তু তেনেকুৱা এটা পৰিস্থিতি হ'ব নালাগিছিল এটা ভুল বুজাবুজি হৈছে বুলি মই ভাবিছোঁ এটা কম্পালচন হয়তো ভূপেন বৰাৰ ওপৰত এটা কিবা এক ধৰণৰ হাসা আছে বা অখিল গগৈ কি কৈছে ভালদৰে গম নোপোৱাকৈ পিছত কেতিয়াবা ৰিপৰ্টিঙতো কেতিয়াবা দুই এটা কথা হয় এইটো আমি নিজেও দেখিছিলোঁ গতিকে কি ধৰণৰ কথাত কি হৈছে এই কথাটো মই খুব ভালকৈ পৰিষ্কাৰ নহয় কিন্তু মই এটা কথা ক'ম যে এই সময়ত এটা বিৰোধী ঐক্য গঢ়ি উঠিছে ভাৰতবৰ্ষত অসমত আমি আশা কৰাতকৈ ভাল ধৰণে এটা বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী হৈছে ইয়াত প্ৰতিটো সমষ্টিত আজি বৰপেটাত হ'ল এটা কথা যিটো আমি বিচাৰিছিলোঁ যে দিয়ক এৰি পেলাই অন্য দলক কিন্তু বাকীবিলাকততো সকলোৱে মিলি কাম কৰিছে কিয় কৰিছে যে এখন সংবিধান ৰক্ষাৰ যুদ্ধ গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধ গতিকে ইয়াক বেলেগ ধৰণে লৈছে আৰু মই এইটো কম মই আগৰ ৰাজনৈতিক বিৰোধী ঐক্য মঞ্চৰ সভাবোৰত কৈছিলোঁ যে এটা সময় আহিব সমাজত যিটো সময়ত যদি মানে নেতাসকলে নিবিচাৰিলেও ৰাইজ ৰাজপথলৈ ওলাই আহিব তেওঁলোকে পৰিৱৰ্তন দাবী কৰিব পৰিৱৰ্তন বিচাৰিব আৰু এইবাৰ নিৰ্বাচনত বহুতে ইমান সন্ত্ৰাস সৃষ্টি কৰিছে এইখন চৰকাৰে যিটো তেওঁলোকৰ প্ৰশাসনীয় যন্ত্ৰ লৈ পুলিচ লগাই ইডি CBI সব লগাই যিটো পৰিৱেশ তৈয়াৰ কৰিছে ঘৰে ঘৰে ৰেড কৰিছে পুলিচে য'ত পইচা পাব নেকি অপজিশ্যনে সেইবোৰ তেওঁলোকে চাইছে তাৰ মাজত আমাৰ বিৰোধী দলে পৰিস্থিতি বিশ্লেষণ কৰাত কিছু ব্যৰ্থ হৈছে কেনে কাৰণ এটা সময়ত বহু নেতাই মন পেলাই দিছিলে যে এইটোৰ লগত আমি কেনেকৈ যুঁজিম এই পৰিস্থিতিৰ সৈতে আমি কেনেকৈ মোকাবিলা কৰিম আৰু ইণ্ডিয়া এলায়েন্সৰ আৰু অলপ হ'ব লাগিছিল কিন্তু তৎসত্ত্বেও যিখন তেওঁলোকে তালিকা দিছে যিবোৰ প্ৰাৰ্থী নিৰ্বাচন কৰিছে সেই প্ৰাৰ্থীবোৰ কিন্তু প্ৰত্যেকে যুঁজ দিছে ভাল মুঠকৈ অখিল গগৈ সেই কথাটোও কৈছে যে প্ৰাৰ্থীসকল সবল তেওঁলোকে নিজাকৈ বৰ বেছি জোৰ দিছে আৰু আমি যুঁজি চাৰিফালে আমিতো প্ৰথম লক্ষ্য কৰিবলগীয়া আটাইতকৈ ডাঙৰ বিষয়টো হ'ল যে অসম নাগৰিক সমাজ ভাৰত জোড়ো অভিযান এইবোৰ শিল্পী সাহিত্যিক সকলো চৰকাৰী হৈ যোৱা নাই নহয় কুলদা কুমাৰ ভৰদ্বাজে আহিছে দুদিন তিনিদিন শিক্ষাবিদ ডাক্তৰ ইঞ্জিনিয়াৰ ৰাতি গাড়ীত উঠি ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছে গতিকে গোটেই অসমত আমি মোটামুটি বহু সমষ্টিত এনেকুৱা ধৰণৰ সভা সমিতি কৰিছোঁ এইটো এটা বৰ গুৰুত্বপূৰ্ণ দিশ সেইকাৰণে আমি এইটো কম যে আমি যদি আৰু ধৰণৰ এটা সমৰ্থন পালোহেঁতেন সকলো দিশৰ পৰা তেওঁলোকৰ লগত যুঁজিবলৈ
টকা পইচাৰ প্ৰশ্নটো বহুত ডাঙৰ তেতিয়াহ'লে হয়তো ছবিখন আৰু বেলেগ হ'লহেঁতেন আৰু আমাৰ বিৰোধী পক্ষই এটা পৰ্যবেক্ষণ বা যিটো বিশ্লেষণ কৰাত হয়তো এটা ভুল কৰিছে যে ৰাইজে কি ভাবি আছে সেই কথাটো আমি আন্দাজ কৰাত আমি কিছুদূৰ ব্যৰ্থ হৈছে বুলি মই ভাবোঁ আৰু সেয়ে নোহোৱা হ'লে যদি সকলো সজাগ হৈ পেলাই আগৰ পৰাই যদি ভাবিলেহেঁতেন আৰু এই ছাপৰ্টটো সমৰ্থনটো যদি থাকিলেহেঁতেন বিত্তীয় বা অন্যান্য বহুত সা সুবিধাৰ কথা আছে এইবোৰ থকা হ'লে হয়তো অসমত আৰু কেইবাখনো আসন ইণ্ডিয়া এলায়েন্সে দখল কৰিলেহেঁতেন আৰু এতিয়াও তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে নিজৰ খেয়াল খুচিত তেওঁ কোম্পানী হিমন্ত বিশ্ব এণ্ড কোম্পানী তেওঁ যি ক'লে তাকেই হ'ল প্ৰচাৰ যন্ত্ৰ সম্পূৰ্ণ তেওঁৰ হাতৰ মুঠিত তৎসত্ত্বেও মই যে কৈছোঁ ৰাইজে নিজে নিৰ্বাচন খেলিছে সেইকাৰণেই এতিয়া 6টা 7টা 6খন আসন আৰু 7খন আসনত এই ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু ইভিএম টিভিএমৰ কথাবোৰ আহিছে চাৰিফালৰ পৰা সংখ্যাৰ কথা আহিছে এইবোৰলৈ মই যাব খোজা নাই কাৰণ কেলে এইবোৰতো বিজেপিৰ একমাত্ৰ ভৰসা তেওঁলোকেও ভয় খাইছে ইমান ভয় খাইছে নৰেন্দ্ৰ মোদী অমিত শ্বাহে সেইটো চাৰিওফালে ফুটি উঠিছে সেইবোৰ যদি তেওঁলোক সফল নহয় এই ষড়যন্ত্ৰত তেতিয়াহ'লে অসমত 6-7খন আসন বিজেপিয়ে হেৰুৱাটো খাটাং হৈ পৰিছে আৰু বাকি তোমাৰ প্ৰশ্নটো কি আছিলে যে মই প্ৰশ্ন কৰিছিলোঁ আপোনাক যে ভূপেন বৰা ডাঙৰীয়া যিখন অখিল গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে গতিকে আপুনি যিহেতু বিৰোধী মই এইটো দুইজনকে আহ্বান জনাম যে এইটো এটা হয়তো ভুল বুজাবুজি হৈছে বা অখিল গগৈয়েও কৈছে এটা ধৰণে ভাবি আৰু ভূপেন বৰাই হয়তো কিবা দলীয় এটা দল তেওঁ যিহেতু সভাপতি তেওঁৰ ওপৰতো হেঁচা থাকিব পাৰে কিবা কিবি থাকিব পাৰে তেওঁ হয়তো এক ধৰণে বুজিছে গতিকে মই ভাবোঁ যে ডায়লগ সদায় এইবোৰ এটা আলোচনাৰ মাজেৰে সমাধান হয় আৰু মই ভাবোঁ অখিল গগৈৰ বিৰোধী ঐক্যটো খুব চিৰিয়াছলি বিচাৰিছে সেইদিনা মই 4টা দলক মাতিছোঁ তেওঁলোক আহিছে নানান ধৰণৰ লেঠাৰ মাজতো তাত খুব মুকলি আলোচনা হৈছে আৰু ৰিজনেল পাৰ্টিকেইটাৰ এখন প্লেটফৰ্ম পোৱাটো সকলোৱে খুব অন্তৰকৰণে সমৰ্থন কৰিছে তাৰপিছত সাংবাদিককো তেওঁলোকে কৈছে মই জনাত 2জন নেতাই 3জন নেতাই যে এই ধৰণৰ এটা প্ৰচেষ্টা চলিছে এইটো খুব ভাল কথা আমি এখন প্লেটফৰ্ম যদি কৰি পেলাই মুকলি কৰিব পাৰোঁ আৰু আঞ্চলিক দল আহিব হয় আমি আঞ্চলিক দলক বেলেগে শক্তিশালী কৰিব খুজিছোঁ কিন্তু ৰাজনৈতিক কৌশল নিৰ্বাচনী কৌশল 26ৰ কাৰণে যিটো কৌশল নিৰ্ধাৰণ কৰা হ'ব তাত বিৰোধী ঐক্য থাকিব কংগ্ৰেছ থাকিব কংগ্ৰেছ এটা প্ৰধান বিৰোধী ৰাজনৈতিক দল কিন্তু তাৰ আগতে আমি ৰিজনেল পাৰ্টিকেইটা আঞ্চলিক দলকেইটাই নিজক শক্তিশালী কৰিব খোজাটো কেনেকৈ বেয়া কথা হ'ব এইটো হ'ব নোৱাৰে সেইকাৰণে এই কামটো কি হয় যেতিয়াই প্ৰথম বিজেপিৰ গোটেই কৌশলটোৱে হৈছে বা হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কৌশলটোৱে হৈছে যে বিভাজন কৰা দুৰ্বল কৰা তাৰপিছত কিবা কিবি জাপি দিয়া সেইকাৰণে তেওঁ এই লাইনতে কাম কৰি আছে কিন্তু মই কৈছোঁ যে বিভাজন উগ্ৰ সাম্প্ৰদায়িকতা এইবোৰে তেওঁলোকক এতিয়া অলপমান নহয় ভালকৈ কামত নিদিয়া হৈছে আৰু তেওঁলোকে যেতিয়া অকণমান পায় দিলটোকে তালটো কৰে আজি তেওঁলোকে চাবা কালি আমাৰ সেইখন হৈ যোৱাৰ পিছত তেওঁলোকৰ যিকেইজন এতিয়া তথাকথিত মানে নেতা খুব কথা কয় টিভিত এইবিলাক গাই ফুৰে তেওঁলোকে অদ্ভুত কমেণ্ট দিয়া আৰম্ভ কৰি দিলে গতিকে কি হৈ আছে বিৰোধী ঐক্য ভাঙিবৰ কাৰণে সৰ্বভাৰতত ইডি CBI ইলেকশ্যন কমিশ্যন কি ধৰণে ব্যৱহাৰ হৈছে সেই কথা গোটেই মানুহ দিনৰ পোহৰৰ দৰে পৰিষ্কাৰ হৈ আছে গতিকে এই বিৰোধী ঐক্য ভাঙিবৰ কাৰণে তেওঁ সৰ্বশয় প্ৰয়োগ কৰিছে গতিকে ইয়াৰ এটা লাইন তেওঁলোকে বিচাৰি ল'ব ভূপেন বৰাই চিঠিখন দিয়াটোকে এটা সাংঘাতিক যুদ্ধ হিচাপে দেখুৱাব কাইলৈ হয়তো কোনোবাই তেওঁলোকৰ নেতাই ক'ব যে এইটো ভাঙি পৰিব তাতকৈ ডাঙৰ কথা যে তেওঁলোকে তাক আৰু বঢ়াই দিবৰ কাৰণে দলবিলাকৰ মাজত সোমাই পৰিব তেওঁলোকৰ এজেণ্ট আছে সকলোৰে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে মোৰ মানুহ আছে প্ৰতিটো ৰাজনৈতিক দলত কংগ্ৰেছৰ ভিতৰততো আছেই এইবোৰতো আৰু লুকাই থকা নাই এতিয়া গতিকে তেওঁলোকে এতিয়া এইটোকে লৈ এটা বহুত ডাঙৰ ৰাজনীতি কৰিব সেইকাৰণে মই আহ্বান জনাম ভূপেন বৰা আৰু অখিল গগৈ কথা পাতিব লাগে চিঠি দিছে বাৰু যি হৈছে মই নাজানো মই এতিয়া পঢ়ি চোৱা নাই আৰু দুইজনৰ মাজত যদি কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে ভুল বুজাবুজি হৈছে আমিও তাত সহায় কৰি দিম এইটো কোনো কথা নাই এইটো বৃহত্তৰ স্বাৰ্থ এই 26ৰ
পৃষ্ঠভূমি অসমত তৈয়াৰ হৈছে মই তোমাক আজি ক'লো ২৬ত বিজেপি নিচ্ছিন্ন হৈ যাব ২৪ত AIDF নিচ্ছিন্ন হৈ গ'ল ২৬ৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হলেও আচৰিত হ'বলগীয়া একো নাই এনেকুৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰসংগতে মই আপোনাক সুধিব বিচাৰিছো যে আপুনি কৈছে যে AIDF এবাৰ শূন্য হৈ গ'ল আৰু এইখিনিতে কথা ওলাইছে যে কেইবাজনো বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিব AIDF কি কয় আপুনি না সেইটোতো স্বাভাৱিক কথা কাৰণ AIDF দলটো দুজন এজন হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টে নিজৰ সা সম্পত্তি কৰি ল'লে সিন্ডিকেট চলালে বৰাকত সেইজন নেতাৰ কথা সকলোৱে জানে ৰাতি ১টা ২টা বজাত সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ বহে কিচেন কেবিনেট বুলি ক'লে তেওঁকো ধৰা হয় তেওঁ আজমল ডাঙৰীয়াক সেইজন তেখেতে বৰ ৰাজনীতি জানে বুলি মোৰ মনে নধৰে তেওঁ পৰিচালিত কৰে আৰু আজমলৰ অনবৰত এটা ভয় আছেই এইখন তেওঁক দুবাৰ ইডিয়ে মাতি নিছে গতিকে মই আকৌ ভাবিছিলোঁ তেওঁকহে কাৰণ দৰ্শোৱা জাননী দিয়া হ'ব নেকি কিন্তু তেওঁ বেকত একদম তেওঁ মই কওঁ যে বিজেপিত যোগদান কৰিবলৈকে আগবাঢ়িছিল মোৰ খবৰ মতে কিন্তু সেইটো হৈ নুঠিলে তাৰপিছত তেওঁ একেবাৰে এটা AIDFৰ মজিয়াত নিজৰ মানে কি কয় এইটো দখললৈ লৈ আনিলে আৰু বাকী বহুত অসন্তুষ্ট হ'ল বিধায়ক কিন্তু তেওঁলোকক কৰিবলৈ একো উপায় নাই কাৰণ তেওঁলোকৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই গণ্ডগোল কৰিব তেওঁলোকক কিবা লগাই দিব ভিজিলেন্স লগাই দিব এইবোৰ ভয়ত তেওঁলোক তাত থাকিলে গতিকে তাতো আছে ভাল মানুহ কিন্তু তেওঁলোক কংগ্ৰেছলৈ অহাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব এইকাৰণে কাৰণ আজমলে আৰু সেই যিকেইটা তেওঁৰ দুই এজন আছে লগত তেওঁলোকে আৰু তেওঁলোকৰ দলটো চলাব নোৱাৰিব অসমৰ সংখ্যালঘু ৰাজনীতিৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অসমীয়া বৃহত্তৰ সমাজৰ জাতি গঠন প্ৰক্ৰিয়াৰ স্বাৰ্থত এই AIDF আমি এদিন কামত আহিব বুলি ভাবিছিলোঁ তেওঁলোক কিন্তু এইটো সম্পূৰ্ণ নিশ্চিন্ন হৈ যাব অসমৰ মাটিত ২৪ৰ নিৰ্বাচনত এইটো এটা বহুত ডাঙৰ ঘটনা হ'ব আৰু এইটো ভাল ঘটনা হ'ব শূন্য হ'ব বুলি কৈছে মই শূন্য হ'ব বুলি কৈছোঁ ৩টা সমষ্টিত তেওঁলোক উঠিছে আজমল হৰাটোৱে ডাঙৰ কথা নগাঁৱত হাৰিলে কৰিমগঞ্জত তেওঁলোকে কিমান অত্যাচাৰ কৰিছে মই ৩ দিন আছোঁ তাত কি কয় AIDFৰ মানুহে কি কয় অন্য বিজেপিৰ নেতাই আহি বুলডোজাৰ চলাব বুলি কৈছে মানুহক ভয় খুৱাইছে ভুৱা অৰুণোদয় ফৰ্ম বিলাইছে পুলিচ লগাইছে কি কৰা নাই তৎসত্ত্বেও কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী নিজৰ ভাৱমূৰ্তিৰ কাৰণে জয়ী হৈ আহিব আৰু AIDFৰ এই পৰাজয়ে অসমৰ ৰাজনীতিত এটা নতুন মাত্ৰা দিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি তেওঁৰ প্ৰধান অস্ত্ৰ আছিলে আজমল যোৱা নিৰ্বাচনত তেওঁ আজমলক দেখুৱাই জিকিছে সোমাবলৈ নিদিয়া কথা আছিলে মানুহক কথাবোৰ মনত পেলাই দিবলগীয়া হয় মানুহে পাহৰি যায় এইবোৰ সদায় জনা কথা সকলোৱে কিন্তু আজি আজমলৰ আটাইতকৈ বুকুৰ কুটুম এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো আজমলক আৰু গুৰুত্ব নিদিয়ে ইউজ এণ্ড থ্ৰ' হ'ব কাৰণ তেওঁৰ দ্বাৰা কাম নাই তেওঁক আৰু এজন বেলেগ আজমলৰ প্ৰয়োজন হ'ব সেইটো তেওঁ অতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে কাৰণ AGPটো তেওঁক ধ্বংস কৰি ল'লেই আৰু AGPও আকৌ ২৪ৰ পিছত নতুনকৈ ভাবিব লাগিব AIDFৰ যিসকল অলপ ভাল নেতা আছে তেওঁলোকেও ভৱিষ্যতক লৈ চিন্তা কৰিব লাগিব এই পটভূমিত হিমন্ত বিশ্ব শৰ্মাৰ যি খন্তেকীয়া স্বাৰ্থৰ বা তেওঁৰ এম্বিশ্যন তেওঁৰ ক্ষমতা দখলৰ যিটো ৰণকৌশল সেইটোৱে মাৰ খাব সেইটো কামত নাহিব আৰু ২৬ৰ আগতে হয়তো মই হিমাললৈ নাযাওঁ এতিয়া কি কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মাই হয়তো বিদায় ল'ব লাগিব আপুনি কেইবাটা গুৰুত্বপূৰ্ণ কথা ক'লে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ